প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছতা অভিযানৰ 10 বছৰ সম্পূৰ্ণ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কম্প্ৰেছড বায়োগেছ প্লেণ্ট আধাৰশিলা স্থাপন কৰিছে আজি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ উক্ত অনুষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত অসমৰ গুৱাহাটী যোৰহাট শিৱসাগৰ আৰু তিনিচুকীয়াত অনুষ্ঠিত হৈছে প্ৰধানমন্ত্ৰী স্বচ্ছ ভাৰত অভিযানৰ উক্ত অনুষ্ঠানটি দিছপুৰৰ জিএমচি কাৰ্যালয়ত অনুষ্ঠিত এই স্বচ্ছ ভাৰত অভিযানৰ ভিডিঅ' কনফাৰেন্সৰ এই অনুষ্ঠানটিত উপস্থিত থাকে মেয়ৰ মৃগেন শৰণীয়া GMDA অধ্যক্ষ নাৰায়ণ ডেকা GMCৰ আয়ুক্ত লগতে অইল ইণ্ডিয়া লিমিটেডৰ বহু কেইগৰাকী শীৰ্ষ বিষয়া ব্যুৰো ৰিপৰ্ট অমৃত নিউজ 24/7 2 অক্টোবৰ আৰু মহামানৱ মহাত্মা গান্ধীৰ আজি 155তম জন্ম জয়ন্তী গতিকে এই বিশেষ দিনটোত আমি তেখেতক স্মৰণ কৰিছোঁ আৰু যিহেতু আজি স্বচ্ছ মিছনৰো 10 বছৰ সম্পূৰ্ণ হ'ল গতিকে আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে যেতিয়া প্ৰথমবাৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছিল তেতিয়াই তেখেতে এটা বিশেষভাৱে শপত লৈছিল যে ভাৰতবৰ্ষখনক স্বচ্ছ কৰি ৰখা আৰু এখন খুব সুন্দৰ আৰু চাফ চিকুণ এখন ভাৰতবৰ্ষ নিৰ্মাণ কৰাৰ যিটো মহামানৱ মহাত্মা গান্ধী ডাঙৰীয়াৰো সপোন আছিল গতিকে সেই সপোনক আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিভাৱে নেতৃত্ব দিছিল আৰু প্ৰতিগৰাকী ভাৰতীয়ৰ সহযোগিতাত আজি সেই স্বচ্ছ অভিযানে 10 বছৰ সম্পূৰ্ণ কৰিলে আৰু এই বিশেষ দিনটোতে আজি বায়োগেছ প্লেণ্ট আপোনালোকে ইতিমধ্যে গম পাইছে যে 4টাকৈ আমাৰ অসমেও পাইছে যোৰহাট শিৱসাগৰ কে ধৰি পেলাই আজি আমাৰ গুৱাহাটীতো এটা এই বায়োগেছ প্লেণ্টৰ আমাৰ এটা প্লেণ্ট আমিও পাইছোঁ গতিকে এই সুযোগতে আমাৰ প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই বিশেষ দিনটোত আমাৰ ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী ডাঙৰীয়াৰো জন্ম জয়ন্তী গতিকে তেখেতকো আমি স্মৰণ কৰিছোঁ ধন্যবাদ হ'ব এইটো ক'ব নালাগে এইটোৰ বিষয়ে আৰু আমি আজি 3টা বজাত কি কৰিম সেইটো কৰিম আজি আমাৰ স্বচ্ছ ভাৰত মিছনৰ 10 বছৰ সম্পূৰ্ণ হৈছে আজিৰ দিনটোতে আমাৰ সকলোৰে মহামানৱ মহাত্মা গান্ধীদেৱৰ 155তম জন্মদিৱস লক্ষ্য ৰাখি মাননীয় প্ৰধানমন্ত্ৰীয়ে বিগত 10 বছৰত এই স্বচ্ছ ভাৰত মিছন কৰিছিলে এই স্বচ্ছ ভাৰতৰ লগত সংগতি ৰাখি আজি সৰ্বভাৰতত আমাৰ অইল ইণ্ডিয়াই আমাৰ গোটেই ভাৰতত এটা আমাৰ বায়োগেছ প্লাণ্ট এটা আমাৰ উদ্বোধন কৰিছে অসমতো আমাৰ সেই গেছ আমাৰ ইয়াতে হ'ব চন্দ্ৰপুৰত ইতিমধ্যে DC আমাৰ মাটি দিছে তাতে হ'ব ইয়াৰ লগে লগে আজি আমাৰ 2 অক্টোবৰৰ লগত সংগতি ৰাখি আমাৰ গুৱাহাটীৰ সকলো জাবৰ নিষ্কাশন কৰাৰ ক্ষেত্ৰত গুৱাহাটীও আজিৰ পৰা আমি এই যি আমাৰ সলিড ৱেষ্ট মেনেজমেণ্ট আছে যি আমাৰ জাবৰ নিষ্কাশন আছে সেই নিষ্কাশন পদ্ধতি আমি আৰম্ভ কৰিম আজি 3 বজাত আমাৰ য'ত আমাৰ ডাম্পিং গ্ৰাউণ্ড আছে বেলৰ তলত তাতে আমি 2টা প্ৰজেক্ট আমি আজি শুভ উদ্বোধন কৰিম আপোনালোকক তাতে আমি শ্ৰদ্ধাৰে নিমন্ত্ৰণ কৰিছোঁ এটা আছে FSTP যিটো আমাৰ মল মূত্ৰ আমি যিটো আমি মানৱ জাতিৰ পৰা আমি ওলাই দিওঁ সেইটো আমি খুব সুন্দৰভাৱে নিষ্কাশন আমি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম ইয়াৰ লগে লগে জাবৰ নিষ্কাশন জাবৰৰ পৰা আমি বায়'মিথেনেশ্যন গেছ আৰু আমাৰ সাৰ উৎপাদন কৰাৰ পদ্ধতি আমি ইতিমধ্যে আমি আৰম্ভ কৰিম তো সেইকাৰণে আজিৰ এই দিনটোৰ লগত সংগতি ৰাখি সেই 2টা প্ৰজেক্ট আমি উদ্বোধন কৰিম মাননীয় প্ৰধানমন্ত্ৰীও স্বচ্ছতা কৰি ৰখাৰ কাৰণে যি আহ্বান জনাইছে দেশবাসীৰ লগতে আমাৰ মিউনিচিপালিটিবোৰৰ লগত সেই যি আমাৰ আজি ইয়াতে কৈছে তেওঁ ভাষণ প্ৰসংগত কৈছে যে সকলোকে আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰি বিভিন্ন ধৰণৰ স্বচ্ছতাৰ ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ধৰণৰ ব্যৱস্থা আগন্তুক দিনত আমি লোৱাৰ কাৰণে আমি প্ৰতিশ্ৰুতি কৰিম অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ